নমস্কাৰ অসমীয়া বাতৰিলৈ প্ৰথমটো খবৰ গুৱাহাটীবাসীয়ে গাখীৰ নামত ব্ৰহ্মপুত্ৰ লেতেৰা পানী খাই আছে। গাখীৰ ব্যৱসায়িক কুকাণ্ড কেমেৰাত বন্দী হৈছে। প্ৰতি 1 লিটাৰ গাখীৰত আৰু 1 লিটাৰ পানী মিক্স কৰি বিক্ৰী কৰি আছে। দ্বিতীয়টো খবৰ মৰিগাঁও জিলা ভুৰা গাঁৱত জঘন্য ঘটনা। এজন শিক্ষকে গাঁৱৰে এগৰাকী মহিলাক শ্লীলতা হানি অপচেষ্টা কৰা সময়তে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰোঁতে স্থানীয় ৰাইজ উপস্থিত হয়। গাঁৱৰ ৰাইজে আৰক্ষীক খবৰ দিয়াৰ লগে লগে আৰক্ষী আহি মাহমাদুৰ ৰহমান ছিদ্দিক লম্পটক আটক কৰে। তৃতীয়টো খবৰ মিয়া হাটাও অভিযানৰ বাবে নগাঁৱৰ পৰা উজনিলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত ল'লে। আমাৰ বাবে উজনি অসমৰ ৰাইজে মাছ কম দামত খাবলৈ পায়। নগাঁও ব্যৱসায়ী সন্থা ঘোষণা মাছ লাগিলে বেয়া হৈ যাওক, পচি যাওক, তথাপি উজনি অসমলৈ নপঠিয়াও মাছ। চতুৰ্থটো খবৰ পীয়ুষ হাজৰিকাৰ ডাঙৰ ঘোষণা। এটা বিশেষ সম্প্ৰদায়ৰ লোক মহিলাক অত্যাচাৰ কৰে, সন্মান নকৰে, নাৰীক ধৰ্ষণ কৰে। পঞ্চমটো খবৰ ঢিঙৰ জঘন্য কাণ্ডত জড়িত আৰু 2জন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মহিলা। প্ৰতিবাদ কৰা মহিলাক ন্যায় লাগিবই। 6 নম্বৰটো খবৰ সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ঘোষণা। আপোনালোকে কৈছে মিয়া মুছলমানখনে গোটেই অসমখন ল'ব আৰু মই ল'বলৈ নিদিওঁ। 7 নম্বৰটো খবৰ USTMA প্ৰদান কৰে জুবিন গাৰ্গক ডি-লাইট সন্মান। USTMৰ 10 সংখ্যক দীক্ষান্ত সমাৰোহত এই সন্মান প্ৰদান কৰে। 8 নম্বৰটো খবৰ নগাঁও মাছ যোৰহাট শিৱসাগৰ নাহিলে কোনো প্ৰভাৱ নপৰে। নগাঁও মাছ উজনিলৈ অহা বন্ধ কৰাৰ বাবে যোৰহাট শিৱসাগৰ মাছ ব্যৱসায়ীসকলে নগাঁও ব্যৱসায়ীসকলক আশীৰ্বাদ দিছে। নগাঁও মাছবোৰ ইউৰিয়া সাৰ দিয়া। নগাঁও মাছ খাই বহুত মানুহ মৰিছে। নগাঁও বেপাৰীয়ে লোকেল মাছ বুলি চালনীয়া মাছ বিক্ৰী কৰি দিয়ে যোৰহাটত। 9 নম্বৰটো খবৰ শেষৰটো খবৰ অসমক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ পৰিকল্পনা মিয়াৰ। এয়া হ'বলৈ নিদিওঁ মন্তব্য কৰিলে বিৰতি থকা আলফা নেতা জিতেন্দ্ৰ দত্ত ডাঙৰীয়াই। খবৰটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ বাতৰি আৰু ভালকৈ বনাব চেষ্টা কৰিম। জয় আই অসম।